নমস্কাৰ, ৰিষ্টাৰ্ট উইথ শিখা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা কেইটা ভিডিঅ'ৰ দৰে আজি মই পুনৰ আপোনালোকৰ বাবে অসমৰ ভূগোলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ, যাৰ পৰা আপোনালোক অতি বেছি উপকৃত হ'ব। আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকলে এতিয়াও মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিছোঁ আৰু এবাৰ চাই ল'ব। আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ বাবে ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব। আহকচোন তেন্তে আমি প্ৰশ্নসমূহ চাই লওঁ। প্ৰথমটি প্ৰশ্ন, অসমখন কোনটো জলবায়ুৰ অন্তৰ্গত? আছাম বিলংছ টু হুইচ ক্লাইমেট ডিভিজন? ইয়াৰে অপশ্যন কেইটা? অপশ্যন 1 নাতিশীতোষ্ণ জলবায়ু টেম্পাৰেট ক্লাইমেট, অপশ্যন 2 মৌচুমী জলবায়ু মনচুন ক্লাইমেট, অপশ্যন 3 উপক্ৰান্তীয় মৌচুমী জলবায়ু ছাবট্ৰপিকেল মনচুন ক্লাইমেট, অপশ্যন 4 উপক্ৰান্তীয় জলবায়ু। আৰু অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত। অপশ্যন 2 শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, জাতিংগা কোন জিলাত অৱস্থিত? জাতিংগা ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? অপশ্যন 1 দিছে গোলাঘাট, অপশ্যন 2 নগাঁও, অপশ্যন 3 কাছাৰ আৰু অপশ্যন 4 ডিমা হাছাও। আৰু জাতিংগাখন ডিমা হাছাও জিলাত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4। জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। গুৱাহাটীৰ পশ্চিমে প্ৰায় 300 কিলোমিটাৰ দূৰত আৰু হাফলং চহৰৰ পৰা 9 কিলোমিটাৰ দূৰত এই জাতিংগা অৱস্থিত। এই ঠাইটুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ হিচাপে জনা যায়। কি কৈছে? জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এখন গাঁও। ডিমা হাছাও জিলাৰ এখন গাঁও জাতিংগা, আৰু যি গুৱাহাটীৰ পশ্চিমে প্ৰায় 300 কিলোমিটাৰ দূৰত, গুৱাহাটীৰ পৰা 300 কিলোমিটাৰ দূৰত আৰু হাফলং চহৰৰ পৰা 9 কিলোমিটাৰ দূৰত এই জাতিংগা গাঁওখন অৱস্থিত। আৰু এই ঠাইটুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ হিচাপে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কেইখন জিলাই ভূটানৰ সৈতে আন্তৰ্জাতিক সীমা ভগাই লৈছে? হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম শ্বেয়াৰ্ছ দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ ভূটান? ইয়াৰ অপশ্যন কেইটা? অপশ্যন 1 3খন, অপশ্যন 2 4খন, অপশ্যন 3 5খন আৰু অপশ্যন 4 6খন। আৰু অসমৰ 4খন জিলাই ভূটানৰ সৈতে আন্তৰ্জাতিক সীমা ভগাই লৈছে। ইয়াৰে অপশ্যন 2 শুদ্ধ হ'ব। আৰু সেইকেইখন হৈছে বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি। কি বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰিয়ে ভূটানৰ সৈতে আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথমখন পক্ষী উদ্যানৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট বাৰ্ড চেংচুৱেৰী ইন আছাম? ইয়াৰ অপশ্যন কেইটা? অপশ্যন 1 বুঢ়া চাপৰি, অপশ্যন 2 বৰদৈবাম বিলমুখ, অপশ্যন 3 দীপৰ বিল আৰু অপশ্যন 4 জাতিংগা। আৰু অসমৰ প্ৰথমখন পক্ষী উদ্যানৰ নাম হৈছে অপশ্যন 3 দীপৰ বিল। দীপৰ বিল অসমৰ এখন কি আছিলে? একমাত্ৰ ৰামছাৰ ছাইট। দীপৰ বিল হৈছে গুৱাহাটী মহানগৰৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এখন বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল, যি কামৰূপত ভাগ কৰিছিলে। যোগিনী তন্ত্ৰৰ মতে কামৰূপক কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ, সুবৰ্ণপীঠহে আছিলে। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিলে, যি দীপৰ বিল। আৰু 1950 চনত হোৱা ভূমিকম্পৰ ফলত পাহাৰ ডুব গৈ এই জলাভূমিৰ সৃষ্টি হৈছিলে। 1950 চনত আমাৰ যি প্ৰলয় আহিছিলে, ভূমিকম্প, আৰু সেই ভূমিকম্পৰ ফলত কি হৈছিলে? তাত থকা পাহাৰখন ডুব গৈ এক জলাভূমিৰ সৃষ্টি হৈছিলে। 2002 চনৰ নৱেম্বৰত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামছৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। 2002 চনত কি কৰে? দীপৰ বিলখনক একমাত্ৰ ৰামছৰ ছাইট হিচাপে ঘোষণা কৰে। ইয়াৰ উপৰিও দীপৰ বিলক পক্ষী সংৰক্ষিত এলেকা বুলিও চিহ্নিত কৰিছে। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ ৰামছৰ ক্ষেত্ৰবোৰৰ অৱস্থানৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? হুইচ অফ দ্য ফলোইং কম্বিনেশ্যন অফ দ্য ৰামছাৰ ছাইটছ এণ্ড দ্য ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া হুৱেৰ দে আৰ লোকেটেড আৰ কাৰেক্ট? কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰামছৰ ছাইট আছে, ক্ষেত্ৰ আছে, সেইবিলাকৰ অৱস্থান, সেই ক্ষেত্ৰবিলাক ক'ত ক'ত অৱস্থিত, সেইবিলাক শুদ্ধটো মিলাব দিছে। অপশ্যন 1 দিছে ৰুদ্ৰসাগৰ পুখুৰী অসম, দীপৰ বিল অসম, লকটক হ্ৰদ মণিপুৰ আৰু পালা আৰ্দ্ৰভূমি মেঘালয়। ৰুদ্ৰসাগৰ টেংক আছাম, দীপৰ বিল আছাম, লকটক লেক মণিপুৰ, পালা ৱেটলেণ্ডছ মেঘালয়া। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 আৰু 3 শুদ্ধ। দীপৰ বিল অসমত আছে আৰু লকটক হ্ৰদ মণিপুৰত আছে। ইয়াৰে 2 শুদ্ধ হ'ব। 2 and 3 are কাৰেক্ট। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন নৈক মেঘনা নামেৰেও জনা যায়? হুইচ ৰিভাৰ ইন আছাম ইজ অলছ' নন এজ মেঘনা? ইয়াৰ অপশ্যন কেইটা? পুঠিমাৰী,
2 দিছে ধনশিৰি, অপশ্যন 3 বৰাক নদী আৰু অপশ্যন 4 ব্ৰহ্মপুত্ৰ। আৰু আমি সকলোৱে জানোৱেই যে বৰাক নদীক মেঘনা নামেৰেও জনা যায়। বৰাক হৈছে অসমৰ দ্বিতীয় বৃহত্তম নদী। অসমৰ প্ৰথম বৃহত্তম নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু দ্বিতীয়খন হৈছে বৰাক। এই নদী সৰ্বমুঠ 900 কিলোমিটাৰ দীঘল। বৰাক নৈৰ উৎপত্তিস্থল হৈছে মণিপুৰৰ উত্তৰে মৰাম অঞ্চলৰ এক ওখ পৰ্বতমালা। মণিপুৰৰ কাষৰ আৰু মণিপুৰৰ উত্তৰে থকা মৰাম নামৰ অঞ্চলৰ পৰা মৰাম নামৰ এটি ওখ পৰ্বতমালাৰ পৰা এই বৰাক নৈখনৰ সৃষ্টি হৈছে। প্ৰথম অংশত ইয়াৰ নাম টুলুং বা কুৱে। হয় আৰু নৈখনে নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ সীমা দি বৈ গৈ অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশ দি বৈ গৈছে। কি কৈছে? নৈখন মণিপুৰৰ উত্তৰে থকা মৰাম অঞ্চলৰ এক পৰ্বতমালাৰ পৰা ওলাই গৈ নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ কাষেদি বৈ গৈ অসমৰ কি হৈছে কাছাৰ জিলা মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশ দি বৈ গৈ ভাৰত বাংলাদেশ সীমান্তত নৈখন কি কৈছে দুটা ভাগত বিভক্ত হৈছে। আৰু এই দুটা ভাগত বিভক্ত হৈ কি হৈছে চুৰমা, এটা অংশ চুৰমা আৰু আনটো অংশ কুচিয়াৰা নাম লৈছে। তাৰপিছত ব্ৰহ্মপুত্ৰও সেইফালৰ পৰা গৈ মিলিত হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক দুইখন নৈ মিলি গৈ গংগাত গৈ ব্ৰহ্মপুত্ৰ, বৰাক আৰু গংগা নৈ উৎপত্তি হৈ দুইখন গৈ বংগোপসাগৰত পৰিছেগৈ। ইয়াৰ কি হ'ব? অসমৰ কোনখন নৈক মেঘনা নামেৰে জনা যায়? বৰাক নৈখনে মেঘনা নাম লৈছে আৰু ব্ৰহ্মপুত্ৰ নৈখনে যমুনা নাম লৈছেগৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰাক নদী, অপশ্যন 3। অসমে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সৈতে সীমা ভগাই লোৱা নাই বুলি কৈছে? উইথ হুইচ ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া আছাম ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী? অপশ্যন কেইটা ম্যানমাৰ, অপশ্যন 1 ম্যানমাৰ, অপশ্যন 2 মণিপুৰ, অপশ্যন 3 ছিকিম আৰু অপশ্যন 4 অৰুণাচল প্ৰদেশ। আৰু ইয়াৰে শুদ্ধটো হ'ব অপশ্যন 3। অসমে উত্তৰ প্ৰদেশৰ ছিকিমৰ সৈতে কোনো সীমা ভগাই লোৱা নাই, কোনো সীমা শ্বেয়াৰ কৰা নাই। পৰৱৰ্তী প্ৰশ্ন, বাংলাদেশত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈক কি বুলি জনা যায়? ইন বাংলাদেশ ব্ৰহ্মপুত্ৰ এণ্ড বাৰাক ৰিভাৰ ন'ন এজ, ক্ৰমে দিছে অপশ্যন 1 দিছে ক্ৰমে যমুনা আৰু মেঘনা, ক্ৰমে যমুনা এণ্ড মেঘনা, অপশ্যন 2 ক্ৰমে পদ্মা আৰু সুৰমা, পদ্মা এণ্ড সুৰমা, অপশ্যন 3 ক্ৰমে কুচিয়াৰা আৰু সুৰমা, কুচিয়াৰা আৰু সুৰমা, আৰু অপশ্যন 4 ক্ৰমে যমুনা আৰু পদ্মা, যমুনা আৰু পদ্মা। আৰু বাংলাদেশত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈক কি বুলি জনা যায়? ক্ৰমে যমুনা আৰু মেঘনা নামেৰে জনা যায়। যমুনা ব্ৰহ্মপুত্ৰ নদীক জনা যায় আৰু মেঘনা বুলি বৰাক নৈক জনা যায়। পৰৱৰ্তী প্ৰশ্ন, শুদ্ধটো বাছি উলিওৱা। চুজ দ্য কাৰেক্ট অপশ্যন। ক আৰু খৰ লগত শুদ্ধটো বাছি উলিয়াব দিছে। জিৰি, জাতিংগা, কালাই, চিৰি এইকেইখন কি দিছে? দক্ষিণ পাৰৰ উপনৈ বুলি দিছে। আৰু 2টো দিছে ধলেশ্বৰী, সোণাই, কাটাখাল উত্তৰ পাৰৰ উপনৈ। কি দিছে? জিৰি, জাতিংগা, কালাই, চিৰি, ধলেশ্বৰী, সোণাই, কাটাখাল এইবোৰ কি হৈছে? বৰাক নৈৰ উপনৈ। এইকেইখন বৰাক নৈৰ উপনৈ, বৰাক নৈৰ উপনৈ হয় এইকেইখন, জিৰি, জাতিংগা, কালাই, চিৰি, ধলেশ্বৰী, সোণাই আৰু কাটাখাল। আৰু ইয়াৰে জিৰি, জাতিংগা, কালাই আৰু চিৰি কি হৈছে? উত্তৰ পাৰৰ উপনৈ, আৰু ধলেশ্বৰী, সোণাই আৰু কাটাখাল দক্ষিণ পাৰৰ উপনৈ। এইকেইটা মনত থ'ব। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ উপনৈসমূহো আহে, আৰু কি হয় বৰাক নৈৰ উত্তৰ আৰু দক্ষিণৰ উপনৈসমূহো কেতিয়াবা সুধি দিয়ে পৰীক্ষাত। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 1টো খ আৰু 2টো ক, অপশ্যন 1টো শুদ্ধ হয়। পৰৱৰ্তী প্ৰশ্ন, কোনখন অভয়াৰণ্যৰ প্ৰধান বন্যপ্ৰাণী নলগাহৰি, খটীয়া পহু আৰু ৰাং কুকুৰ? দ্য মেইন ৱাইল্ড লাইফ ইন হুইচ অফ দ্য চেংচুৱেৰী আৰ পিগমি হক, ডিয়েৰ এণ্ড ইণ্ডিয়ান ৱাইল্ড ডগ? কোনখন অভয়াৰণ্য হৈছে? অসমৰ কোনখন অভয়াৰণ্যৰ প্ৰধান বন্যপ্ৰাণী কি হৈছে? নলগাহৰি, যি খটীয়া পহু আৰু ৰাং কুকুৰ বুলি কৈছে। আৰু এই অপশ্যন কেইটা দিছে? অপশ্যন 1 গৰমপানী অভয়াৰণ্য, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন 2 দিছে লাওখোলা অভয়াৰণ্য, লাওখোলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন 3 বৰনদী অভয়াৰণ্য, বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু অপশ্যন 4 দিছে চক্ৰশিলা অভয়াৰণ্য, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 বৰনদী অভয়াৰণ্যৰ প্ৰধান বন্যপ্ৰাণী হৈছে নলগাহৰি, খটীয়া পহু আৰু ৰাং কুকুৰ। কি হয়? পিগমি হক, ডিয়েৰ এণ্ড ইণ্ডিয়ান ৱাইল্ড ডগৰ প্ৰধান বন্যপ্ৰাণী হৈছে বৰনদী অভয়াৰণ্যৰ।
আজিৰ ভিডিঅ'টি ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে পুনৰ কেইটামান অসম ভূগোলৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিম। ধন্যবাদ।